আমি বিচাৰিছোঁ কাৰণে আমাৰ ওচৰৰ পৰা আমাৰ মোবাইলটো নাইকিয়া হৈ গৈছে, হয়নে? আমি বিচাৰিছোঁ কাৰণে আমাৰ জীৱন সংগী আমাৰ পৰা আঁতৰি গৈছে, হয়নে? আমি যি বিচাৰোঁ বন্ধুসকল, হয়নে? আমি যোনটো বস্তুক আমি অনুভৱ কৰোঁ সেইটোৱে ব্ৰহ্মাণ্ডত পায়। আৰু ব্ৰহ্মাণ্ডত সদায় ঈশ্বৰে এটাই চিন্তা কৰে যে আমাৰ মনোকামনা সদায় সিদ্ধি কৰে, হয়নে? কেনেকৈ কাৰোবাৰ মনোকামনা সিদ্ধি কৰিব পাৰি সেইটো ঈশ্বৰে চিন্তা কৰি থাকে, ভগৱানে চিন্তা কৰি থাকে। আৰু যেতিয়াই সুবিধা পায় ভগৱানে দিয়ে, যি বিচাৰোঁ সেইটোকে দিয়ে, হয়নে? সেইটোৱে বন্ধুসকল আকৰ্ষণৰ নিয়ম, হয়নে? আকৰ্ষণৰ নিয়মৰ, ব্ৰহ্মাণ্ডৰ আকৰ্ষণৰ নিয়মৰ এটা অংশ এইটোও হয়। আমি যি ভাবিম, যি অনুভৱ কৰিম সেইটোও হৈ যায়। আৰু যেতিয়া হৈ যায়, যেতিয়া আমাৰ জীৱন সংগীগৰাকী আঁতৰি যায় নহয়, তেতিয়া আমি সেই জীৱন সংগীগৰাকীৰ মূল্য বুজি পাওঁ।